মই এটা নিজে সাজা আজিৰ পৰা 30 বছৰ আগত এই ৰাউণ্ড টেংকি বনাইছিলোঁ। এই ৱালৰ সিপাৰ পাৰি বনাইছিলোঁ, আজিও চলি আছে। আৰু এই ইয়াতে বনাই আছোঁ, বহুত বনালোঁ এই ৰাউণ্ড টেংকি। ইয়াতে প্লাষ্টাৰ নহয়, কাৰণ প্লাষ্টাৰটো নহয় এইকাৰণে আমাৰ যিটো টেংকিৰ ঘাম, এই ঘামটো যাতে বাহিৰ ওলায়, গছে আৰু মাটিয়ে টানি নিয়ে, সেইকাৰণে প্লাষ্টাৰ কৰা নহয়। এটা ফালে লেট্ৰিন, এটা ফালে বাথৰুম। গতিকে যিটো ফালে বাথৰুম থাকিব, এই টেংকিটোৰ ওপৰত মেনহলখন থাকিব, আৰু সেইফালে মলীয়াসমূহ আৰু এটা আউটলেট দিম। আউটলেট নিদিলেও কথা নাই, কিন্তু দিম এটা। এইটো ইয়াৰ ওপৰত ঘৰ হ'ব। ঘৰৰ ওপৰত আপোনাৰ প্লেনটো ঘলা পালিচ হ'ব, যাতে বাহিৰত নাহে পানীবিলাক। এইটো আপোনাৰ এইদৰে বনাইছোঁ। আজিৰ পৰা 35 বছৰ হ'ল এই টেংকি বনাব। 30,000 টকাতে কমপ্লিট হ'ব। লেট্ৰিন, টেংকি, বাথৰুম, এই 3টা চেম্বাৰ। 35,000 টকাত 30ৰ পৰা 35ৰ ভিতৰত হৈ যাব। বহুত কোল্লৈ টেংকি মই দেখিছে। প্লাষ্টাৰ নহয় ভিতৰটো, কিন্তু আৰু প্লাষ্টাৰ হ'লে তাৰ ঘামটো নোলাব। ঘামটো নল'লে আউটলেট দিব লগা হ'ব শেষত, সেইকাৰণে প্লাষ্টাৰ নকৰোঁ। আউটলেট দিলে আৰু সেই নালা লাগিল, কিবা লাগিল, চক ফিট লাগব। তাৰপিছত চক ফিট দিয়া নহয়, এই ৰকম বনাইছোঁ। মই নিজে এইগিলাখান কাৰিকৰী মোৰ নিজৰ মাথাই দি বনাইছোঁ। বহু বছৰ হ'ল, বহুত বনালোঁ ইয়াত। নমস্কাৰ।